নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মৰ্যাদ মই গিয়াছুদ্দিন আহমেদ সমাগত পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 2 মে আৰু 7 মেত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আমি এই মুহূৰ্তত লাৰুৱা জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী সুমন মেথছ দিহিঙীয়াৰ সৈতে আমি ফোনযোগে সংযুক্ত হ'ম তেখেতৰ সৈতে আমি কিছু নিৰ্বাচনীমূলক আলাপ কৰিবৰ কাৰণে তেখেতৰ সৈতে আমি ফোনযোগে সংযুক্ত হ'ম বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ হয় নমস্কাৰ বাইদেউ আপুনি যেহেতু লাৰুৱা জিলা পৰিষদৰ আপুনি বিজেপি দলৰ প্ৰাৰ্থী মোৰ প্ৰথমটো প্ৰশ্ন আপোনাক ৰাইজে কিয় ভোট দিব বুলি আপুনি ভাবে যেহেতু মই আপোনালোকক তৰফৰ পৰা নমস্কাৰ জনাইছোঁ হয় আৰু মই যেহেতু ভাৰতীয় জনতা পাৰ্টি লাৰুৱা জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী হিচাপে মই ক'ব বিচাৰিছোঁ যে আমাৰ সংকল্প আছিলে আমি কাম কৰি যাওঁ আৰু এই কামবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা আমাৰ অসম চৰকাৰে কৰি আহিছে গ্ৰাম্য অঞ্চলবিলাকত যিদৰে উন্নয়ন হৈ আহিছে সেই উন্নয়ন আৰু আগবাঢ়ি যাওক সেই পথেৰে মানে আগবাঢ়িম বুলি মই আজি জিলা পৰিষদ সদস্যটোৰ কাৰণে মানে হেৰি কৰিম খেলিব বিচাৰিছোঁ বাইদেউ আপুনি যদি জয়ী হয় জয়ী হোৱাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি ৰাইজৰ বাবে কি কি উন্নয়নমূলক কাম কৰিব বুলি আপুনি মনোনিৱেশ কৰিব জয়ী হোৱাৰ পাছত মই যিবিলাক আমাৰ কাম থাকি গৈছে হয় সেই কামসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰিম যিহেতু মই লাৰুৱা জিলা পৰিষদৰ মোৰ 5টা পঞ্চায়ত সোমাইছে উতুহা লেজাই কলাখোৱা গৌৰধৰীয়া আৰু বগীবিল 5টা পঞ্চায়ত সোমাইছে আৰু এই 5টা পঞ্চায়তে মোৰ মূল সমস্যাটো আছিলে বানপানী সমস্যা এই বানপানী সমস্যা যিহেতু আমাৰ খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈ ডাঙৰীয়াই বহু সংখ্যক উন্নয়ন কৰিছে তেওঁ সেই হেতুকে বানৰ সমস্যাটো যথেষ্ট সকাহ পাইছে আৰু ভৱিষ্যতে যিখিনি থাকি গৈছে সেইখিনিও মানে আমি সহযোগ কৰিম বা আমাৰ কামবিলাক কৰিম বুলি আমি মানে ভাবিছোঁ তাৰ উপৰিও আমাৰ আছে কিছু সমস্যা আছে বৃহৎ সমস্যাবিলাক প্ৰায় আমাৰ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে সমাধান কৰিছে বুলি ভাবিছোঁ যিবিলাক সৰু সৰু সমস্যাবিলাক আছে যেনেকৈ আমাৰ বাট পথ আমাৰ সংঘৰ আৰু আমাৰ নামঘৰবিলাক যিহেতু আমাৰ অসম দৰ্শন পৰা দি আছে এতিয়াকে নতুনকৈ উপাসনা স্থলী বুলি দি আহিছে তেনেকৈ হৈ আহিছে যদি তেনেকুৱা বাদ পৰি গৈছে নিশ্চয় আমি কৰিম বুলি আমি আগবাঢ়িছোঁ দেখা যায় যে পঞ্চায়তত জয়ী হোৱাৰ পিছত প্ৰাৰ্থীসকলে তেওঁলোকে নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ পাহৰণি দিশলৈ যায় আপোনাৰ পৰা ৰাইজে কি ধৰণে আশা কৰিব মই আপোনাক এটা কথা ক'ব বিচাৰোঁ প্ৰতিনিধি হোৱাৰ পাছত যিহেতু আমাৰ বহুত কৰণীয় থাকে হয় আৰু আমাৰ কাৰ্যকাল যিহেতু 5 বছৰ এই 5 বছৰত মানে যিমান কৰণীয় থাকে আমি এই কৰণীয়বিলাক মানে সম্ভৱ নহয় হৈ উঠাটো সেইটো কাৰণে কৈছোঁ 5 বছৰ যিমান সম্ভৱ হয় সেই কৰণীয়বিলাক কৰি যাম বুলি ভাবিছোঁ আমাৰ যিবিলাক কাম আছে সৰু সৰু ক্ষুদ্ৰ সমস্যাবিলাক সমাধান কৰি যাম বুলি ভাবিছোঁ আৰু প্ৰতিশ্ৰুতিৰ কথা কৈছে আমাৰ পঞ্চায়তৰ আমাৰ যোৱা পঞ্চায়তৰ কাৰ্যকালত আমাৰ খোৱাং বিধানসভা সমষ্টি গোটেইখন পঞ্চায়তে আমাৰ ভাৰতীয় জনতা পাৰ্টি আছিলে আৰু এই পঞ্চায়তবিলাকত কামবিলাক হৈছে নোহোৱা নহয় কিছুমান আমাৰ আঁচনি আছে আঁচনিবিলাকত কিছুমান আমাৰ ৰৈ গৈছে এই আঁচনিবিলাকো আমি সংশোধন কৰিব চেষ্টা কৰিম আমি যিবিলাক পাবলগীয়া মানুহ বাদ পৰি গৈছে সেইবিলাক নিশ্চয় আমি দিয়া প্ৰচেষ্টা কৰিম তাৰ উপৰিও আমাৰ যিবিলাক ঘৰ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰে যিহেতু প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছে সেই কেন্দ্ৰ চৰকাৰৰ কথামতে আমিও সেই কামবিলাক কৰিম বুলি আমি ভাবিছোঁ বিগত পঞ্চায়তত মানে এইবিলাক আধা হৈ গৈছে নোহোৱা নহয় প্ৰতিশ্ৰুতি যেনেকৈ দিছে তেনেকৈ আধা সংখ্যক প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে কিন্তু যি থাকি গৈছে সেইবিলাক নিশ্চয় কৰা হ'ব আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোটাৰ ৰাইজক আপুনি এই মুহূৰ্তত কি ক'ব ভোটাৰ ৰাইজক এইটোৱে আহ্বান কৰিম আপোনালোকে উন্নয়নৰ দিশত আগবাঢ়ক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যিহেতু ভাল কাম কৰি আছে সেই ভাল কামৰ কথাই ভাবি দেখি যাতে আমাক জয়ী কৰে তাকে মই ৰাইজক মানে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ আপুনি বহু ব্যস্ততাৰ মাজত এইখিনি সময় আমাক প্ৰদান কৰাৰ বাবে ধন্যবাদ এয়া আছিলে সুমন মেথছ দিহিঙীয়াৰ তেখেতৰ বক্তব্য তেখেতে উল্লেখ কৰিলে যে তেখেতে নিৰ্বাচনত জয়ী হোৱাৰ পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে কিদৰে মনোনিৱেশ কৰিব সেই সম্পৰ্কে তেখেতে উপস্থাপন কৰিলে সিদ্ধান্ত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব নিৰ্বাচনৰ সময়ত এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে পলিটিকেল বাৰ্তাৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ